দদৰাত সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী পুৰুষ সন্থাৰ চতুৰ্থ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী পুৰুষ সন্থাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখনি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দদৰাৰ ভৃগুকুমাৰ ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনাখন পুৱা পতাকা উত্তোলন কৰে সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী পুৰুষ সন্থাৰ সভাপতি পংকজ কুমাৰ তালুকদাৰে। ইয়াৰ পিছত শহীদ বেদীত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছত মুখ্য তোৰণ উন্মোচন কৰাৰ লগতে বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাসে। তদুপলক্ষে প্ৰতিনিধি পঞ্জীয়ন, চিকিৎসা শিবিৰ, প্ৰতিনিধি সভা অনুষ্ঠিত হয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। অসম বহুমুখী স্বাস্থ্যকৰ্মীৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন কামৰূপ জিলা বহুমুখী স্বাস্থ্যকৰ্মীৰ সন্থাৰ উদ্যোগত দদৰাৰ ভৃগুকুমাৰ ফুকন এই প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে। মই সমূহ স্বাস্থ্যকৰ্মীৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰথম এই অধিৱেশনৰ প্ৰথম দিন। এই প্ৰথম দিনত ইতিমধ্যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে। এই সংগঠনৰ লৈ জড়িত হৈ ইতিমধ্যে এই সংগঠনৰ মজিয়াৰ পৰা বিদায় মাগা যিসকল প্ৰাক্তন কৰ্মীয়ে ইতিমধ্যে আমাৰ মাজত নাই, সেই সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু মুখ্যদ্বাৰ উন্মোচনৰ কাৰ্যসূচী মই এই অধিৱেশনৰ সম্পন্ন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। স্বাস্থ্যকৰ্মী সন্থাৰ তেনেকুৱা এখন অধিৱেশন হাজো শুৱালকুছি সমষ্টিৰ এই দদৰাত অনুষ্ঠিত কৰাৰ কাৰণে সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী সন্থাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মানৱ সেৱাই পৰম ধৰ্ম আমি প্ৰত্যেকে অনুভৱ কৰোঁ, আৰু স্বাস্থ্য সেৱাৰ জৰিয়তে মানৱ সেৱা কৰিব পৰাটো তাতোকৈ অতি ভাগ্যৱান। এই বহুমুখী স্বাস্থ্যকৰ্মী সন্থাৰ যিসকল ইয়াত কৰ্মচাৰী আছে সকলোৱে দিনে নিশে মানুহৰ সেৱাই কৰি আছে। এনেকুৱা এটা মানৱ সেৱাৰ লগত জড়িত হৈ ৰাইজক সেৱা কৰা এই সংগঠনৰ যি চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন পাতিছে, এই অধিৱেশনৰ সকলো ধৰণৰ সফলতা মই কামনা কৰিছোঁ। আৰু এই অধিৱেশনে এই সংগঠনটোক অধিক শক্তি দিব আৰু অধিক প্ৰাণৱন্ত কৰিব, আৰু মানুহৰ মাজত সেৱা কৰি সেৱাৰ জৰিয়তে মানুহক উপকৃত কৰি এই সংগঠনে ভৱিষ্যত দিনত আৰু অধিক শক্তিশালী হওক তাৰে মই কামনা কৰিছোঁ। আমি যোৱা 2000 ইংৰাজী 12 বৰ্ষতেই আমি আনুষ্ঠানিকভাৱে জন্ম লাভ কৰা সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী পুৰুষ সংস্থাৰ এই চতুৰ্থ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনত এইবাৰলি আমি দদৰাস্থিত ভৃগুকুমাৰ ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ। আৰু আপোনালোকক ইয়াতে লগ পাই খুব ভাল পাইছোঁ। আমি আপোনালোকক এই 2 দিনৰ কাৰ্যসূচীলৈ আমি স্বাগতম জনাইছোঁ। আৰু ইয়াৰে আমি মানুহখিনিৰ এতিয়া পৰ্যন্ত আমাৰ স্থানীয় হওক, আমাৰ কামৰূপ জিলা সমিতিৰ সন্মানীয় অতিথিসকলে হওক, যি ধৰণে আমাক আদৰ জনাইছে বা আদৰণি সমিতিয়ে যিভাৱে গোটেইখিনি কামৰ উদ্যোগ লৈছে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আচলতে অলপ আগতে আমাৰ কৈছে প্ৰকাশ দাই কৈছে কথাখিনি, মানৱ সেৱাৰ আচলতে তাতকৈ উত্তম ধৰ্ম একো নাই। আমাৰো অন্য একো উদ্দেশ্য নাই। আমি প্ৰকৃতাৰ্থত আমি যিহেতু সকলোখিনি মানুহ জীয়াই থকা দিনত এই পৃথিৱীখনৰ বাবে কিবা এটা কৰিবলৈ আমাক ভগৱানে এনেকৈ পঠাইছে হয়তো। গতিকে আমি আমাৰ এই কৰ্মখিনিক যাতে আমি সংগঠিতভাৱে একত্ৰিতভাৱে আগুৱাই লৈ যাই সমাজখনক, আমাৰ বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে যাতে আমি স্বাস্থ্য সেৱাৰ জৰিয়তে কিবা এটা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰি থাকিম। আৰু আপোনালোকৰ প্ৰতিটো দিনত আপোনালোকৰ এই বিশেষকৈ আমাৰ সংবাদ মাধ্যমৰ দাদা বাইদেউ সকলোৰে পৰা আমি সহায়যোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিম।